ভূপেন লগত মোৰ কোনো সংঘাত নাছিলে, দলীয় অলপ মনোমালিন্য আছিলে। মূলক যুদ্ধ হ'ব আৰু মই চিটটো এৰি দিয়া বিচৰাও নাই। মই অখিল গগৈ ডাঙৰীয়াক কৈছোঁ যে মই কাপুৰুষৰ দৰে যুদ্ধ কৰিব নোখোজোঁ, বীৰৰ দৰে যুদ্ধ কৰিব খোজোঁ। কংগ্ৰেছৰো কেন্দ্ৰীয় থাকক, ময়ো থাকিম। ভূপেন বৰাৰ লগত আপোনাৰ সংঘাত আছিলে দীৰ্ঘদিনৰ ধৰি, আজি ভূপেন বৰাৰ লগত মোৰ কোনো সংঘাত নাছিলে, দলীয় অলপ মনোমালিন্য আছিলে। ভূপেন বৰাই যিটো কথা উল্লেখ কৰিছে পত্ৰতে ৰকিবুল হুছেইনৰ কথা উল্লেখ কৰিছে, আপুনিও ৰকিবুল হুছেইনৰ আপোনাৰো হেৰি আছিলে, কি ক'ব আচলতে ৰকিবুল হুছেইনৰ কাৰণে এজনৰ পিছত এজন বিধায়ক বা বহু লোক কংগ্ৰেছ ত্যাগ কৰিছে, কিয় কাৰণটো কি? কংগ্ৰেছে যিমান সোনকালে ৰকিবুল নামৰ এই এভিলটোৰ পৰা পৰিত্ৰাণ পায় সিমানেই দলটোৰ মংগল। বিধায়কে ৰকিবুল হুছেইন কোনো মোৰ কাৰণে ৰকিবুল হুছেইন মেইন ফেক্টৰ নাছিলে। কিছু ইছ্যু ভিত্তিক আলোচনা মত পাৰ্থক্য আছিলে আৰু তেওঁলোকে মোক নিলম্বন কৰি ৰাখিছে। সেইকাৰণে মই এটা বিকল্প প্লেটফৰ্মৰ আশ্ৰয় লৈছোঁ। বাঘবৰত আপোনাক হৰুৱাবলৈ যিহেতু ৰকিবুল হুছেইনৰ মনোমালিন্যৰ ফলতে আপুনি যিহেতু দল ত্যাগ কৰিছে বা নিলম্বিত হৈছিলে, কংগ্ৰেছে তাত আব্দুল খালেকক দিছে, আপোনাৰ বিৰুদ্ধে বিশেষ ৰণকৌশল প্ৰস্তুত কৰা বুলিও খবৰ ওলাইছে, কি ক'ব? মই ৰকিবুলৰ লগত কোনো মনোমালিন্যৰ কাৰণে মই দল ত্যাগ কৰা নাই। দলীয় বৃহত্তৰ স্বাৰ্থত কিছু নীতিগত কিছু ইছ্যুৰ লগত তেওঁলোকৰ মোৰ ডিফাৰেঞ্চ আছিলে, মত পাৰ্থক্য আছিলে। সেইকাৰণে মই বিকল্প সিদ্ধান্ত লৈছোঁ আৰু নিশ্চিতভাৱে তেওঁলোকে বন্ধুত্বমূলক কণ্টেষ্ট হ'লে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিব মোক ঘূৰুৱাবলৈ। সেইটো তেওঁলোকৰতো মোৰ ক'বলগীয়া একো নাই, তেওঁলোকে যিমান পাৰে চেষ্টা কৰক। আৰু এগৰাকী বিধায়কে কংগ্ৰেছ এৰিব বুলি খবৰ ওলাইছে, খুব শীঘ্ৰেই 2 এদিনৰ ভিতৰত কংগ্ৰেছ এৰিব বুলি কৈছে। নেজানো, মই আইডিয়া নাই। ঠিক আছে।